নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আমাৰ প্ৰাথমিক বিদ্যালয় আৰু মাধ্যমিক বিদ্যালয় অৰ্থাৎ এলপি স্কুল আৰু এমই স্কুলবিলাকৰ কাৰণে এটি বিশেষ নিৰ্দেশনা আহিছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। বিদ্যালয়বিলাকে এটি বিশেষ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, যাক নামাকৰণ কৰা হৈছে টিচাৰ হাব নামেৰে। এতিয়া প্ৰথম কথা হ'ল টিচাৰ হাব কি হয় আৰু তাত আমি কি কৰিব লাগিব। এক কথাত ক'বলৈ গ'লে হাব HUB হাব মানে হৈছে কেন্দ্ৰবিন্দু আৰু কেন্দ্ৰস্থল। টিচাৰ হাব মানে হৈছে আমাৰ বিদ্যালয়বিলাকৰ টিচাৰবিলাকৰ কেন্দ্ৰস্থল, অৰ্থাৎ টিচাৰবিলাকৰ সকলো তথ্য তাত উপলব্ধ হ'ব। এইটোৱে হৈছে টিচাৰ হাব। এতিয়া আমি কি কৰিব লাগিব, প্ৰথমতে আমাৰ প্ৰধান শিক্ষকসকলে বা আন শিক্ষকসকলে যাৰ সুবিধা হয় বিদ্যালয়খনক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰথম কামটো হৈছে টিচাৰ হাবত বিদ্যালয়খনক ৰেজিষ্ট্ৰেশ্যন কৰা। বিদ্যালয়খনক যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তাত আপোনালোকৰ আন অপশ্যনবিলাক খোল খাব আৰু তাত প্ৰতিজন শিক্ষকক তাত এড কৰিব লাগিব। পৰৱৰ্তী পৰ্যায়ত সেই শিক্ষকজনে কি পঢ়ায়, কি কৰে, এই তথ্যবিলাকো তাতে আহিব। যেনেকৈ আমাৰ শিক্ষা ক্ষেত্ৰত যেতিয়া আপোনালোকে পৰ্টেলত খোলে, পৰ্টেলত খোলাৰ লগে লগে তাত ডাছবৰ্ড বুলি এটা অপশ্যন আহে। ঠিক তেনেকুৱা ধৰণে টিচাৰ হাবত কি হ'ব, আপোনালোকৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ তথ্য তাত উপলব্ধ হ'ব, সকলো তথ্য উপলব্ধ হ'ব আৰু কি তথ্য তাত এড কৰিব লাগিব আপোনালোকে সেই কথাখিনি জানিব লাগিলে প্ৰথমতে টিচাৰ হাবত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইতিমধ্যে নিশ্চয় ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিছে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তাত যেতিয়া আপোনালোকৰ ডাছবৰ্ড পাব, তাত আপোনালোকে প্ৰতিগৰাকী শিক্ষকক ইণ্ডিভিজুৱেলি এড কৰিব লাগিব আৰু এড কৰাৰ পিছত সেই গোটেইখিনি তথ্য সেই টিচাৰ হাবত উপলব্ধ হ'ব। আৰু আপোনাৰ টিচাৰ হাবটো চোৱাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ত টিচাৰ কিমান আছে বা টিচাৰৰ আন তথ্যসমূহ আন ব্যক্তিসকলেও চাব পাৰিব। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰাথমিক বিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়, LP স্কুল আৰু UP স্কুলৰ সকলো প্ৰথমতে বিদ্যালয় হিচাপে টিচাৰ হাবত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সকলো ছাৰ বাইদেউৰ নাম ইয়াত এণ্ট্ৰি কৰিব লাগিব। ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'লোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰক, সকলোৱে যাতে কথাখিনি গম পায় আৰু সময়মতে কামখিনি কৰিবৰ কাৰণে সক্ষম হয়। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।